আর কার্যকরী সভাপতি হিসাবে আমি আমার অনিল পায়েং স্থানীয় আমার MSC EM অনিল পায়েং ডাঙৰীয়াক সভাপতি হিচাপে সাধাৰণ সম্পাদক হিচাপে বল্টন বৰাক আমি সমিতি গঠন কৰিছোঁ আৰু কেইবাজনো আমাৰ উপসভাপতি আৰু সম্পাদক নিৰ্বাচিত কৰা হৈছে আৰু ইয়াত উপস্থিত সকলোৱে সাধাৰণ পৰিষদৰ সদস্য হিচাপে তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে আৰু খুব কম দিনৰ ভিতৰতে আমাৰ পূৰ্ণাংগ এটা সমিতি গঠন কৰা হ'ব উপসমিতি নিৰ্বাচনৰ জৰিয়তে গঠন কৰাৰ জৰিয়তে আৰু আমি সকলো সংগঠনক জাতীয় সংগঠনৰ আৰু ইয়াৰ যিমানবোৰ শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠান বা প্ৰতিষ্ঠান সকলোৱে মুৰব্বীসকলৰ যিমানবোৰ চৰকাৰী মানে বিভাগ আছে বিভাগৰ মুৰব্বীসকলক লৈ পিনে এটা পূৰ্ণাংগ সমিতি গঠন কৰা হ'ব আমি আশা ৰাখিছোঁ সকলোৱে সমৰ্থন আগবাঢ়িব আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব আৰু আগতকৈ এইবাৰ আমি খুব সুন্দৰভাৱে আৰু সফলভাৱে আমি উদযাপন কৰিবলৈ সক্ষম হ'ম বুলি মই বিশ্বাস কৰোঁ। দুলুং ভ্ৰমণশ্ৰী মহোৎসৱ দুবাৰকৈ পাতি আহিলোঁ। এইবাৰ আমাৰ পুনৰ মিচিং সাহিত্য সাহিত্য পৰিষদে উদ্যোগত আৰু বগীনদীবাসী ৰাইজৰ সহযোগত এই মহোৎসৱ পুনৰ 27, 28, 29, 30 এই 4 দিনীয়াকৈ অনুষ্ঠিত কৰিবৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতলোকে। গতিকে এইবাৰ বহল পৰিসৰৰ হ'ব, কাৰণ সকলো এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ যিবিলাক সংগঠন আছে সেই সকলো সংগঠনেই ইয়াত অংশগ্ৰহণ কৰিব আৰু আজি আমাৰ মুখ্য কাৰ্যকৰী সদস্যগৰাকীৰ যিখিনি বক্তব্য আগবঢ়ালে, গতিকে আমি উৎসাহিত হৈছোঁ যে আগৰ যিখিনি আমাৰ মহোৎসৱ আছে তাতকৈ আমাৰ পৰিসৰটো ডাঙৰ হ'ব আৰু কলেবৰটো আমাৰ ডাঙৰ হ'ব আৰু সকলো অনুষ্ঠান প্ৰতিষ্ঠানক লগত লৈ আমি উৎসৱটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে প্ৰস্তুতি আগবঢ়াইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।